হেল্ল' গাইজ, আজিৰ পৰা মেট্ৰিক পৰীক্ষা আৰম্ভ হ'ল। এইবাৰ মোৰ ভাইটিও দিব। তো তাৰ চেণ্টাৰ পৰিছিল নাৰেংগীত থকা মাৰিয়া পাব্লিক স্কুলত। প্ৰথমে গৈ ৰুম নম্বৰ চালোঁ। আজি ফাৰ্ষ্ট কাৰণে সকলোৰে গাৰ্জেনবিলাক আহিছে, তো বহুতেই মানুহ হৈছে। পিছত ইহঁতক 10টাৰ আগত গেটটো খুলি দিলে, এনেকৈ ভিতৰত যাব দিলে, ভিতৰলৈ গ'ল। পৰীক্ষা দিব গৈছে সি, কিন্তু টেনশ্যনত মাৰ অৱস্থা নোহোৱা হৈ গৈছে। সি ওলাই নোহোৱালৈকে যে কেনেকৈ আছিলে। তাত বহুত সময় ৰখি থাকিব লাগে কাৰণে আমি গ'লোঁ আইতাহঁতৰ ঘৰত। আইতা নাৰেংগীতে থাকে। বহুত দিন লগো পোৱা নাছিলোঁ আইতাক, সেইকাৰণে গ'লোঁ। তাত অকণমান থাকি তাৰ পৰা ওলালোঁ, যিহেতু টাইমো হৈছিল। গেট খুলি দিলে, আহি আছে সকলোৱে। কিবা কৰিছে আমাৰ গোহাঁইটোৱে নাজানো। ভাল কৰিলে ভাল দিয়কচোন আৰু কিবা কৰিছে। কিন্তু মুখখন চাই ভাল হোৱা যেন লাগি আহিছে, হাঁহি হাঁহি ওলাই আহিছে। তো আহিলে সি, তো এনেকৈ গোটেইকেইটা আহিলোঁ পিছত। তো আজিলৈ এইখিনিয়ে, থেংক ইউ।